ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ আজি বাৰ হ'ব সোমবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণা নৱমী তিথি। আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ, তাৰপিছতে আৰ্দ্ৰ নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব প্ৰিয়তিপাত যোগ, তাৰপিছতে বৰিয়ান যোগ আৰম্ভ হ'ব। কৰণ হ'ব তৈতিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মিথুন ৰাশি। আজি জন্মত মিথুন ৰাশি বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবন, দেৱগণ মৰণৰ দুখ নাই। যোগিনী পূৰ্বে আজি সূৰ্য উদয় হ'ব 5:12, সূৰ্যাস্ত সময় হ'ব 5:24। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোৰে দিনটো শুভ হওক। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সদয় থাকিব। আজি আপোনালোকৰ যিকোনো ইচ্ছাও পূৰণ হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ এই সময়খিনিত বিশেষকৈ আপোনালোকৰ কৈছে যে নিজৰ আগ্ৰহৰ কামত কিছু সময় কটাওক। টকা পইচাৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো বহুত বেছি ভাল। আজি ঘৰখনৰ উন্নতিৰ লগত জড়িত কামত বাস্তু নিয়ম আপোনালোকে মানি চলিলে ইতিবাচক শক্তি বজাই ৰাখিব পাৰিব। আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়াৰ প্ৰতিও আগ্ৰহ বাঢ়িব কিছু লোকৰ। কোনো কঠিন পৰিস্থিতিত মনোবল কমি যাবলৈ নিদিব। যেনেকুৱা ধৰণৰ কঠিন পৰিস্থিতি নাহক কিয় নিজৰ মনৰ যি শক্তি, সেই শক্তিখিনি কমি যাব দিব নালাগে। ইতিবাচক আপোনালোকে চিন্তা কৰি সেইখিনি ক্ষেত্ৰত যুঁজিব লাগিব বুলি কৈছে। ব্যক্তিগত জীৱনত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। যিকোনো ডাঙৰ ৰিস্ক নল'ব, লোকচান হ'ব পাৰে। কিয়নো আপোনালোকৰ ইয়াৰ ফলত আপোনালোকৰ ধন আৰু সন্মান দুয়োটাই হেৰুৱাব পাৰে। গতিকে অলপ ৰিস্ক লওঁতে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। আজি এই সময়খিনিত যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট কৰিব নালাগে। নিজৰ যিখিনি কাম আছে সেইখিনি সৎ কামত ব্যৱহাৰ কৰক, সৎ কামত ইউজ কৰক বুলি কৈছে। বহুত ভাল প্ৰতিফলন দেখিব বুলি কৈছে। যদি আপুনি নতুন কাম আৰম্ভ কৰিছে তেন্তে আৰম্ভণিতে কিছু বাধা আহিব পাৰে। অৱশ্যে বৰ্তমান কামত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব। নিয়োজিত লোকে কামৰ ক্ষেত্ৰত বহুত বেছি এক্টিভ হৈ থাকিব। কামবোৰ কৰোঁতে সাৱধান হ'ব যাতে আপোনালোকৰ ভুল নহয়। এজন ছিনিয়ৰ সহায় আপোনালোকৰ লোৱাটো কৰ্মৰ ক্ষেত্ৰত ভাল হ'ব। আজি বৈবাহিক সম্পৰ্ক মধুৰ হ'ব। বন্ধু বান্ধৱীৰ সৈতে অত্যধিক যোগাযোগ কৰিলে পৰিয়াল ব্যৱস্থাটো নষ্ট হ'ব পাৰে। গতিকে নিজৰ ঘৰখনৰ কথাও চিন্তা কৰিব লাগিব। নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে আজি গুৰুত্ব দি চলিব লাগিব। একে সময়তে আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত কৈছে যে কিছুমান অপূৰণীয় কিছুমান ইচ্ছাও পূৰণ হ'ব পাৰে। বহুত দিনৰ পৰা আপোনালোকৰ যদি কিছুমান ইচ্ছা পূৰণ হোৱা নাছিল সেইখিনি ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন দেখিব। আপুনি আপোনালোকৰ উপাৰ্জন বৃদ্ধিৰ বাবে আপোনালোকে চেষ্টা কৰিব। আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কাম কাজক লৈ সুখী হ'ব। ছিনিয়ৰসকল খৰখেদাকৈ যিকোনো কাম নকৰিব বুলি কৈছে। আজি এই সময়খিনিত আপুনি পুৰণি ভুলৰ পৰা শিকি আগবাঢ়িব লাগিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত কোনোবা আপোনালোকক কিছুমান ক্ষেত্ৰত দোষাৰোপ কৰিব পাৰে, মিছলীয়া বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে কোনো অচিনাকি মানুহৰ লগত লেনদেন কৰোঁতে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু বৰ্তমান পৰিস্থিতিৰ বাবে স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ। শুভ ৰং হ'ব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই সকলোৱে ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি। যিকোনো কাম পৰিকল্পনাৰে আৰু ইতিবাচক মনোভাৱে ৰাখিলে আপোনালোকৰ নতুন দিশ দিব। অৰ্থাৎ যি কামেই নকৰক কিয় সেই কামখিনিৰ ক্ষেত্ৰত যদি আপোনালোকৰ থিংকিংবোৰ ভাল হয় বা ভাল ইতিবাচক চিন্তা হয় বা ইতিবাচক পৰিকল্পনা কৰে নিশ্চয়কৈ তাৰ ৰিজাল্টটো ভাল হ'ব, তাৰ ফলাফলো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। গতিকে এই সময়খিনিত ইতিবাচক পৰিকল্পনাৰে কাম কৰি নতুন এটা দিশত আপোনালোকে আগবাঢ়ি যোৱাৰ বাবে এটা ভাল সুযোগ বা ভাল সময় বুলি কৈছে। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে খৰচ নিয়ন্ত্ৰণ কৰিলেও আৰ্থিক সমস্যাৰ পৰা মুক্তি পোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। অৰ্থাৎ সহায়ক হ'ব। অৰ্থাৎ অপ্ৰয়োজনীয় খৰচবোৰ আপোনালোকে কমাব লাগিব। খৰচ পাতি কৰোঁতে সাৱধান হ'ব লাগিব। আৰু যেতিয়া আপুনি খৰচ পাতিবোৰ অপ্ৰয়োজনীয় কামৰ পৰা বিশেষকৈ আঁতৰি থাকিব বা কমাব, আৰ্থিক অৱস্থা কিছু আপোনালোকৰ ভালেই হৈ থাকিব বুলি কৈছে। এই সময়খিনিত যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ গুৰুত্বপূৰ্ণ হ'ব। নিজৰ ফিউচাৰক লৈ বহুত বেছি বিশেষকৈ এক্টিভ হৈ থাকিব বুলি কৈছে। যুৱক যুৱতীসকলে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আজিৰ দিনটোত আনতকৈ বিশেষকৈ পৃথক আপোনালোকে কিছুমান চিন্তা কৰিব লাগিব। এই সময়খিনিত কৈছে যে কৰ্মৰ ক্ষমতাৰ পৰা বিশ্বাস ৰাখিব লাগিব। যিকোনো ধৰণৰ ভ্ৰমণ কৰাটো সময় আৰু ধনৰ অপচয়। গতিকে ভ্ৰমণ কৰোঁতে সাৱধান হ'ব যাতে আপোনালোকৰ সময়খিনি বা ধনৰ অপচয় নহয়, তাৰ প্ৰতি কিন্তু সৎ হ'ব লাগিব বা সেইখিনি ক্ষেত্ৰত অলপ নিজকে এক্টিভ কৰি ৰাখিব লাগিব, সক্ৰিয় কৰি ৰাখিব লাগিব বুলি কৈছে। যিকোনো ধৰণৰ আজি ভ্ৰমণ কৰাটো আপোনালোকে
ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে আপোনালোকে ভ্ৰমণ কৰিলে কিছুমান ক্ষেত্ৰত ধন আৰু সময় অপচয় হ'ব পাৰে আজি কিছুমান গুৰুত্বপূৰ্ণ কাম আজি বন্ধ হৈ যাব পাৰে আজি নিজৰ কামত বিষ ৰাখি জাতক-জাতিকাসকলে মনোনিৱেশ কৰক নিজৰ কামত গুৰুত্ব দিয়ক বুলি কৈছে ভাল হ'ব বুলি কৈছে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আপোনালোকে আজিৰ দিনটোত বিশেষকৈ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক নিজৰ কামত মনোনিৱেশ কৰক যিকোনো ঠাইত সহি কৰাৰ আগতে সঠিক তদন্ত কৰক বুলি কৈছে চাই চিতিহে আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে আজি ব্যৱসায়িক কাম-কাজৰ বিশেষকৈ আয়োজন কৰা হ'ব যদি ব্যৱসায়ৰ লগত জড়িত যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ পৰিকল্পনা আছে বা কৰবাত টকা পইচা ইনভেষ্ট কৰিম বুলি ভাবি আছে আজিৰ দিনটোত বিশেষকৈ তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰিব লাগিব সময় সুবিধা বা আপোনালোকে সেইখিনি চাই চিতি সময়ত দেখিছে যে এইখিনি সময়ত আপুনি বিনিয়োগ কৰিলে বা ইনভেষ্ট কৰিলে আপোনালোকৰ ভাল হ'ব গতিকে পৰিস্থিতি বা পৰিৱেশটো চাইহে আগবঢ়াক বুলি কৈছে আপুনি ভাল ফলাফল নিশ্চয়কৈ পাব কিন্তু এই সময়ত ধনৰ লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে বৈবাহিক জীৱনত পাৰস্পৰিক সমন্বয় ভাল হৈ থাকিব বুজাবুজি থাকিব পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ কিছুমান লোকে যোৱাৰ পৰিকল্পনাও থাকিব বুলি কৈছে আজি এই সময়খিনিত কিন্তু বিষ ৰাখি জাতক-জাতিকাসকলে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰি নিজৰ খং নিয়ন্ত্ৰণ কৰি আগবাঢ়িব লাগিব বুলি কৈছে আপোনালোকৰ মনটোক বিশেষকৈ বেলেগ ফালে ঢাল খাব নিদিব নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখক আপুনি নিশ্চিতভাৱে আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ যি কাম কৰে তাত আজিৰ দিনটো নিশ্চয়কৈ সফলতা লাভ কৰিব আজি আপোনালোকৰ ধনৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ তথ্য কাকো দিব নালাগে ক'ৰ পৰা ইনকাম কৰিছে কেনেকৈ আগবাঢ়িছে সেইখিনি সকলোকে শ্বেয়াৰ কৰিব নালাগে বুলি কৈছে আৰু এই সময়খিনিত কিন্তু আপোনালোকৰ ইনকামৰ যিটো ৰাস্তা বা ইনকামৰ যিটো পথ বিশেষকৈ সকলোকে ক'ব নালাগে আপুনি কেনেকৈ উপাৰ্জন কৰিছে কেনেকৈ আগবাঢ়িছে কেনেকৈ আপুনি ডেভেলপ হৈছে উন্নতি কৰিছে সেইখিনি সকলো ব্যক্তিৰ আগতে শ্বেয়াৰ কৰিব নালাগে প্ৰকাশ কৰিব নালাগে বুলি কৈছে কাৰণ কিছুমান ব্যক্তি আপোনালোকৰ সুবিধা ল'ব পাৰে বুলি কৈছে সময় ক্ষেত্ৰত গতিকে মনত ৰাখিব বুলি কৈছে আজি আপোনালোকৰ কোনোবা আত্মীয় হয়তো আপোনালোকক লগ কৰিবলৈ আহিব পাৰে বন্ধু বান্ধৱীৰ লগত বিশেষকৈ উপযুক্ত সময় কটাব আজি বিশেষকৈ ঘৰখনৰ কোনো জ্যেষ্ঠ যদি লোক আছে বয়সস্থ লোক আছে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দি চলিব লাগিব তেওঁলোকৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ গেছ আৰু এচিডিটি সমস্যাবোৰ আপোনালোকৰ বাঢ়িব পাৰে মানসিক চাপে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব ধ্যানত কিছু সময় কটালে ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশি জাতক-জাতিকাসকলৰ কৈছে যে এই সময়খিনিত আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যৰে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব আৰু সেই ক্ষেত্ৰত আপোনালোকৰ কেপাচিটি থাকিব মনত ৰাখিব যে নিজৰ বিকাশৰ বাবে প্ৰকৃতিত অলপ স্বাৰ্থপৰতা অনাটো গুৰুত্বপূৰ্ণ নিজে উন্নতি হ'বলৈ হ'লে সকলো আপোনালোকে এৰি নিদিব গতিকে কিছু নিজৰ কথাও চিন্তা কৰিব লাগিব ভাবিব লাগিব আজি এই সময়খিনি কিছুদিন ধৰি চলি থকা যিকোনো সমস্যাই আপোনালোকক যদি অশান্তি দি আছিল সেই সমস্যাখিনি সমাধান হ'ব বুলি কৈছে কিছুমান প্ৰতিকূল পৰিস্থিতি আহিব পাৰে খৰচেও আপোনালোকক আমনি কৰিব পাৰে বৰ্তমান সময়ত গতিকে খৰচ পাতি নিয়ন্ত্ৰণত ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে অৱশ্যে আপোনালোকৰ শক্তিৰে নেতিবাচক পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব মনত ৰাখিব যে আপোনালোকৰ ইচ্ছা পূৰণৰ বাবে কোনো ধৰণৰ ৰিস্ক লোৱাটো উচিত নহয় কৰ্মৰ ক্ষেত্ৰত কামৰ মানদণ্ড আৰু কৰ্মৰ যি ব্যৱস্থা উন্নতি কৰিব লাগিব আজি আপোনালোকৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব আপোনাৰ কিছুমান অৰ্ডাৰো বাতিল হ'ব পাৰে অফিচত কামৰ বোজা বেছি হ'ব পাৰে আজি কিন্তু ব্যৱস্থাটো বহুত বেছি ভাল হ'ব বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ পাব বুলি কৈছে এই সময়খিনিত মিথুন ৰাশি জাতক-জাতিকাসকলে নিজৰ পাৰ্সোনেল কিছু আপোনালোকৰ কথা বতৰা শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকক বুলি কৈছে আজি সফলতাৰ দিন যিহেতু আজি পুৰণি বন্ধুক লগ পোৱাৰ আপোনালোকে সুযোগ পাব বুলি কৈছে কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজি বহুত বেছি কঠোৰ পৰিশ্ৰম কৰিব লাগিব পৰিয়ালৰ কোনো জ্যেষ্ঠ লোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে আজি আপোনালোকৰ সন্তানৰ অনুৰোধত নতুন বাহন লৈ আহিব পাৰে বা ঘৰখনলৈ কিবা এটা বস্তু আনিব পাৰে খৰচৰ বাবে অলপ চিন্তিত হ'ব কিন্তু অচিনাকি মানুহক বৰ্তমান সময়ত বিশ্বাস একেবাৰে নকৰিব এই কথাটো কিন্তু মিথুন ৰাশি জাতক-জাতিকাসকলে মনত ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি কৈছে যে এই সময়খিনিত অত্যাধিক দৌৰাদৌৰি আৰু কঠোৰ পৰিশ্ৰমে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আপুনি নিজকে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব মিথুন ৰাশি জাতক-জাতিকাসকলে আজি মিথুন ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে বা লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক
ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আপুনি সকাহ পাব কাৰণ আয়ৰ এটা বন্ধ হৈ যোৱা উৎসৱ পুনৰ আৰম্ভ হ'ব পাৰে যিসকলৰ কিছুমান ইনকামৰ পথ বন্ধ হৈ আছিল কিবা এটা খেলিমেলিৰ বাবে বা টকা পইচা অহাৰ যিটো ৰাস্তা সেইখিনি কিছুমান ক্ষেত্ৰত সমস্যাৰে জৰ্জৰিত হৈছিল সেইখিনিৰ পৰা কিছু আপোনালোকে আজি অলপ মুক্তি পাব বা ইনকামৰ কিছুমান পথ মুকলি হ'ব পাৰে বুলি কৈছে পুনৰ আৰম্ভ হ'ব পাৰে চেষ্টা কৰিব আৰ্থিক অৱস্থাও উন্নতি হ'ব আজি বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে সুখৰ সময় কটাবলৈ সুযোগ পাব সামাজিক ক্ষেত্ৰত আপোনালোকৰ যি প্ৰভাৱ আপোনালোকৰ সুনাম আপোনালোকৰ বৃদ্ধি পাব নতুন মানুহৰ লগত আপুনি লাভজনক যোগাযোগ স্থাপন কৰিব বুলি কৈছে শিশুৰ কাম-কাজক আওকাণ কৰাটো বৰ্তমান সময়ত সঠিক নহয় তেওঁলোকৰ কাম-কাজৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখাটো অতিকৈ প্ৰয়োজনীয় কেতিয়াবা আপোনালোকৰ অত্যধিক খঙে কিন্তু সকলোৰে বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে বেছি খং ৰাগ নকৰিব গতিকে নিজৰ সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰক আজি ভ্ৰমণ নকৰাটোৱে ভাল হ'ব বুলি কৈছে একে সময়তে আজি কৰ্কট ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত কৈছে যে আপোনালোকৰ কিছু ক্ষেত্ৰত জটিলতাৰে ভৰা দিন হ'ব পাৰে বুলি কৈছে আজি অতি বুদ্ধিমানৰ দৰে এটা সিদ্ধান্ত ল'ব লাগিব বুদ্ধিমানৰ দৰে কামখিনি কৰিব লাগিব পৰিয়ালৰ কথাবোৰ একেলগে বহি পেলাই সমস্যাখিনি নিষ্পত্তি কৰক বুলি কৈছে যদি আপুনি কোনো সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছিল আজিৰ দিনটোত বা কৰিছে তেন্তে তাৰ বাবে ঋণৰ বাবে আবেদন কৰিব পাৰে চৰকাৰী বিষয় এটাত সিদ্ধান্ত ল'বলৈ আৰু কিছু সময় লাগিব আপুনি হয়তো অলপ হতাশ অনুভৱ কৰিব এই সময়ত আৰু বিষয়াসকলৰ দয়াৰ ওপৰতো নিৰ্ভৰশীল হৈ থাকিব তেওঁলোকে কিবা এটা ভাল সুযোগ দিব পাৰে কিবা এটা হেল্প কৰিব পাৰে আজি আপোনালোকৰ ঋণ পৰিশোধ কৰিবলৈ যিমান পাৰে চেষ্টা কৰক কাৰণ ধাৰ ঋণ থাকিলে আপোনালোকৰ টেনচনবোৰ বাঢ়ি থাকিব ব্যৱসায়িক পৰিস্থিতিৰ উন্নতি হ'ব নতুন দায়িত্ব ভালদৰে পালন কৰিব পাৰিব যন্ত্ৰপাতি আদি বিশেষকৈ ভাঙি যোৱাৰ বাবে বা বিকল হোৱাৰ বাবে উৎপাদন বন্ধ হ'ব পাৰে কিছু লোকৰ আজি নতুন মানুহৰ সৈতে যোগাযোগ এই সময়ত ব্যৱসায়ৰ বাবে বহুত বেছি ভাল হ'ব বুলি কৈছে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনালোকৰ পৰিয়ালটোৰ ওপৰত থাকিব আপোনাৰ ওপৰত থাকিব বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰাৰ কাৰ্যসূচী থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কোনো কাৰণ নোহোৱাকৈ মানসিক চাপ আধিপত্যৰ বিস্তাৰ কৰিবলৈ পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব যোগ আৰু ধ্যান ইয়াৰ সঠিক সমাধান বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব নিজৰ কামৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব নিজৰ কাম কাজখিনি কেনেকৈ কৰিব সম্পূৰ্ণ কেনেকৈ সমস্যাখিনি আপোনালোকে সমাধান কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে অনুকূল ফলাফল কৰ্কট ৰাশি জাতক জাতিকাসকলে লাভ কৰিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ঘৰখনৰ দায়িত্ব আপোনালোকে বুজিব আৰু নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে আপুনি চেষ্টা কৰিব বুলি কৈছে আনৰ কথা শুনি পেলাই যিকোনো ঘৰুৱা সিদ্ধান্ত বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সিদ্ধান্ত নল'ব ভুল বুলি প্ৰমাণিত হ'ব পাৰে গতিকে নিজৰ বিচাৰ বিবেচনা আপোনালোকে ইউজ কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব আৰ্থিক পৰিকল্পনাৰ যি কৰিব সেইখিনি ক্ষেত্ৰত সফল কৰাৰ বাবে এই সময়খিনি উপযুক্ত সময়ত নষ্ট হোৱাৰ সম্পৰ্কবোৰ উন্নত কৰক বুলি কৈছে আজি এই সম্পৰ্কবোৰৰ আপোনালোকৰ বাবে উপকাৰী হ'বলৈ গৈ আছে যদি কিবা এটা কাৰোবাৰ সৈতে ঘৰৰ মানুহখিনিৰ সৈতে ভাই ভনী হওক বা পিতৃ মাতৃ হওক কাৰোবাৰ লগত যদি কিবা এটা ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক কৰাৰ বাবে এটা ভাল সময় আৰু সদায় সম্পৰ্কবোৰ উন্নতিৰ বাবে চেষ্টা কৰিব লাগিব আৰু এই সম্পৰ্কবোৰে আপোনালোকক কিছু ক্ষেত্ৰত ভাল সুযোগ দিব পাৰে বুলি কৈছে আপুনি ফোন বা ইমেইলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে যিটো অতি উপকাৰী বুলি প্ৰমাণিত হ'ব কিছু সংখ্যক লোকৰ বাবে অপ্ৰয়োজনীয় খৰচ আজি নিয়ন্ত্ৰণ কৰিব লাগিব সিংহ ৰাশি জাতক জাতিকাসকলে অপ্ৰয়োজনীয় খৰচবোৰ কমাব লাগিব বুলি কৈছে আৰু সঠিক বাজেট বনাওক বুলি কৈছে কোনোবা বাহিৰৰ বিশেষকৈ মানুহক আপোনালোকৰ ঘৰখনত সোমাবলৈ নিদিব আৰু আজি কৈছে যে কোনোবা পাৰিবাৰিক বিষয়ক লৈ বা কিবা এটা পাৰিবাৰিক বা ঘৰুৱা কিছুমান বিষয়ক লৈ পেলাই আপোনালোকৰ ভাই ভনীৰ লগত বা আপোনালোকৰ পিতৃ মাতৃৰ লগতে হওক কিবা এটা তৰ্ক পেচাল হ'ব পাৰে গতিকে এইখিনি সময়ত কিন্তু আপোনালোকে অলপ ধ্যান দি চলিব লাগিব অপ্ৰয়োজনীয় তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব লাগিব আজি কোনো ধৰণৰ বিশেষকৈ খেলিমেলি হ'লে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ গ্ৰহণ কৰক কিবা এটা যদি খেলিমেলি দেখিছে ভুল দেখিছে কৰবাত এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে সেইখিনি ক্ষেত্ৰতো ঘৰৰ মানুহখিনিৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব বুলি কৈছে আজিৰ দিনটো যিটো ভৱিষ্যতে আপোনালোকৰ বাবে অতি লাভজনক বুলি প্ৰমাণিত হ'ব যদি ব্যৱসায়িক কাৰ্যকলাপত বিনিয়োগৰ সৈতে পৰিকল্পনা কৰা হয় ভৱিষ্যতে আপোনালোকৰ বাবে অতি লাভজনক বুলি প্ৰমাণিত হ'ব
আজি নিয়োজিত লোকে বদলিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে আৰু বিষয়সকলৰ সৈতে সম্পৰ্কও আপোনালোকৰ বহুত বেছি ষ্ট্ৰং হ'ব, মজবুত হ'ব বুলি কৈছে, মধুৰ হৈ পৰিব। স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হ'ব পাৰে, কিবা এটা সৰু সৰু কথা বতৰাক লৈ, যিটো একেলগে বহি সমাধান কৰি আপোনালোকে পুনৰ মধুৰ কৰি ৰাখিব পাৰিব। নেতিবাচকতাৰ মনত আধিপত্যৰ বিস্তাৰ কৰিবলৈ পাৰে। নিশ্চয়কৈ এই সময়খিনিত ধ্যান যোগাসনত কিছু সময় কটালে উপকৃত হ'ব। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত কৈছে যে আত্মবিশ্বাসী অনুভৱ কৰিব। আৰ্থিক দিশৰ পৰাও আজিৰ দিনটো আপোনালোকৰ বাবে ভাল সময়। কামত ভাল সফলতা পাব। আপুনি আন কাৰো ওপৰত নিৰ্ভৰ নকৰিব আৰু যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে আপোনালোকে চেষ্টা কৰক। ব্যৱসায়ত আপুনি আপোনালোকৰ সংগীৰ সৈতে বা আপোনালোকৰ সংগৰ সৈতে বা পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে তেওঁলোকৰ সৈতে পৰিকল্পনাৰ বিষয়ে কথা পাতিব পাৰে। কেনেকৈ আগবাঢ়িব, কেনেকৈ কিছুমান সিদ্ধান্ত ল'লে ব্যৱসায়টো গ্ৰ' হ'ব, আগবাঢ়িব। আপুনি ভাল খাদ্য উপভোগ কৰিব, যদিও আপুনি কোনো বিনিয়োগ সম্পৰ্কে পৰিকল্পনাও পাব পাৰে বুলি কৈছে আজি। তাত কিন্তু আপোনালোকে চিন্তাশীলভাৱে বিনিয়োগ কৰক বুলি কৈছে। অৰ্থাৎ বিনিয়োগ কৰাৰ সুযোগ সুবিধা পালে কিন্তু আপোনালোকে সাৱধানে কৰিব লাগিব। ধন সম্পত্তিৰ বৃদ্ধিৰ বাবে আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব বুলি কৈছে। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আৱেগ, নিজৰ খং নিয়ন্ত্ৰণ কৰি নিজৰ কৰ্মৰ প্ৰতি সৎ হৈ আগবাঢ়িব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে বহুত পৰিশ্ৰমী হ'ব, কঠোৰ পৰিশ্ৰমী হ'ব বুলি কৈছে। আজি আপোনালোকৰ কিছুমান ডাঙৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো আৰ্তজনক সহায় কৰাৰ সুযোগ পায় নিশ্চয়কৈ কৰক বুলি কৈছে। আজি যান বাহন ব্যৱহাৰ কৰোঁতে আজি সাৱধানে ব্যৱহাৰ কৰিব লাগিব বা গাড়ী চলোৱাৰ সময়ত সাৱধান হ'ব লাগিব। যদি আপুনি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰি আছে আজিৰ দিনটোত কিছু সময়ৰ বাবে পিছুৱাই দিয়ক। যদি আপোনালোকৰ পিতৃ মাতৃ আপোনালোকৰ কামৰ সম্পৰ্কে কোনো পৰামৰ্শ দিয়ে তেন্তে আপুনি সেইবোৰ মানি চলিব লাগিব। আপুনি আপোনালোকৰ সন্তানক বিশেষকৈ কিবা এটা চাকৰি সম্পৰ্কীয় পাঠ্যক্ৰমৰ বাবে প্ৰস্তুত কৰাব পাৰে বুলি কৈছে। আজি আপোনালোকৰ সুচিন্তাৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব। ভাল ভাল যেতিয়া চিন্তা কৰিব, ভাল ভাল যেতিয়া মনত আইডিয়া দ্বাৰা ধাৰণাবোৰ আহিব, আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। আজি এই সময়খিনিত কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি এক্টিভ হ'ব, সক্ৰিয় হ'ব বুলি কৈছে। যেতিয়া আপুনি নিজৰ কাম কাজৰ প্ৰতি সক্ৰিয় হৈ থাকিব, এক্টিভ হ'ব, নিজৰ কাম কাজখিনিও সুন্দৰভাৱে চলাই নিব পাৰিব। যিকোনো ঋণ বা আবদ্ধ ধন পালে আৰ্থিক অৱস্থাৰ উন্নতি ঘটিব। আজি সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱে আপোনালোকৰ ভাগ্য শক্তিশালী কৰিব। গতিকে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ শিকিব লাগিব। ডিচিশ্যনবোৰ তৎক্ষণাত আপোনালোকে ল'লে ভাল হ'ব বুলি কৈছে আজি কিছু ক্ষেত্ৰত লৈ। ইয়াৰ লগতে পাৰস্পৰিক সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব। মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰা হ'ব পাৰে বুলি কৈছে। আজি আপোনালোকৰ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখক, কাৰণ চুৰি হোৱাৰ সম্ভাৱনা আছে। এলাহ আৰু অসাৱধানতাৰ আদি অভ্যাসবোৰ আপোনালোকে উন্নত কৰক। আৱেগেৰে কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব, সেয়া খং ৰাগতে হওক, দুখতে হওক। আৰু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিব লাগিব। ব্যৱসায়িক সম্পৰ্কীয় কাম কাজ অনলাইন আৰু কেৱল ফোন কল যোগে আয়োজন কৰিবলৈ চেষ্টা কৰিব। আজি বৰ্তমান পৰিৱেশৰ বাবে কৰ্মৰ যি ব্যৱস্থাও সলনি কৰাটো প্ৰয়োজনীয়। লক্ষ্যত উপনীত হোৱাৰ বাবে নিয়োজিত লোকে উচ্চ বিষয়ৰ কিছু ক্ষেত্ৰত কিন্তু অসন্তুষ্টি সহ্য কৰিব লাগিব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ ওপৰত থকা যি আস্থাই বিশ্বাসে সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ পৰা আপোনালোকে কিছু অনুমোদন বা ছাপোৰ্ট, যি ধৰণৰ সহায় সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ সজাগতাৰ, স্বাস্থ্যৰ ক্ষেত্ৰত সজাগতাৰ বাবে স্বাস্থ্য বহুত বেছি ভাল হ'ব। যেতিয়া নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব, স্বাস্থ্যটো ভাল হৈ থাকিব, সেইখিনি ক্ষেত্ৰত এক্টিভ হ'ব। কোনো কথাতে বেছি চিন্তা কৰি আপোনালোকে সময় অতিবাহিত নকৰিব, চিন্তা কৰাৰ প্ৰয়োজন নাই। ফ্ৰী মাইণ্ডত নিজৰ মনটো ফৰকাল কৰি ৰাখি নিজৰ কামখিনি কৰি যালে উপকৃত হ'ব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰথমতে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সুন্দৰ বেপাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি নিজৰ ৰুটিন সংগঠিত হৈ থাকিব। খৰচৰ লগতে উপাৰ্জনৰ উৎসবোৰ থাকিব। খৰচ হ'ব যদিও তাৰ অনুপাতে বিশেষকৈ ইনকামৰ যিটো ৰাস্তাও মুকলি হ'ব, গতিকে আপুনি কোনো সমস্যাৰ অনুভৱ নকৰিব। আজি দৈনন্দিন জীৱনৰ বাহিৰেও কিছু নতুন কথা শিকিবলৈ আগ্ৰহ বাঢ়িব। কিবা এটা নতুন আপোনালোকে শিকিবৰ বাবে চেষ্টা কৰিব আৰু সেইখিনি আপোনালোকক বহুত বেছি অভিজ্ঞতা দিব। নতুন আৰু উপকাৰী যোগাযোগো আজি বৃদ্ধি পাব বুলি কৈছে।
আজি পাৰিবাৰিক দায়িত্ব কিছু লোকৰ বৃদ্ধি পাব বুলি কৈছে, বাঢ়িব পাৰে, যিটো সঠিকভাৱে পালন কৰাৰ ক্ষেত্ৰত আপুনি অলপ অসুবিধাও পাব পাৰে, কিছু প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু সংযম আৰু ধৈৰ্যৰে কাম কৰক। আজি কাৰো লগত বেছি তৰ্কত লিপ্ত নহ'ব, কাৰো লগত বেছি তৰ্কৰ পেচাল কৰিব নালাগে। গাড়ীখনো অতি সাৱধানে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব, যাত্ৰা কৰোঁতে সাৱধান হ'ব লাগিব, স্পীডত গাড়ী নচলাব। সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত আপুনি সফলতা লাভ কৰিব আৰু নিজৰ যি বিজনেছ বা নিজৰ যি ব্যৱসায়টোক আগুৱাই নিয়াৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে লৈ সফল হ'ব বুলি কৈছে। এই সময়খিনিত অভিজ্ঞ ব্যক্তিৰ পৰা কিন্তু পৰামৰ্শ লওক। যিকোনো কামত কাম কৰাৰ আগতে ঘৰৰ অভিজ্ঞ ব্যক্তিৰ পৰা বা জনাশুনা ব্যক্তিসকলৰ পৰা নিশ্চয়কৈ পৰামৰ্শ বা গাইডেন্স ল'লে উপকৃত হ'ব। ঘৰখনত অনুশাসিত আৰু সংগঠিত পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্যৰ বিষয়ত বিশেষকৈ বেছি হস্তক্ষেপ নকৰিব। তেওঁলোকৰ মাজত যদি কিবা এটা সমস্যা হৈছে সেইখিনি ক্ষেত্ৰত বেছিকৈ নিজে সোমাব নালাগে। এই সময়খিনি কিন্তু মনত ৰাখিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনিত তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ বিশেষকৈ অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰিলে উপকৃত হ'ব। আজি আপোনালোকে সাৱধানে কাম কৰাৰ দিন হ'ব। আজি আপোনালোকৰ বিৰোধীসকল সজাগ হ'ব, সক্ৰিয় হ'ব, যিয়ে আপোনালোকক অলপ অসুবিধা দিবলৈ চেষ্টা কৰিব পাৰে। আজি আপোনালোকৰ হৃদয়ৰ যিকোনো ইচ্ছা পূৰণ হ'ব পাৰে, মনৰ কিছু ইচ্ছা পূৰণ হ'ব পাৰে বুলি কৈছে। আৰু উপাৰ্জন বৃদ্ধিৰ কোনো সুযোগ এৰি নিদিব। উপাৰ্জনৰ সুযোগ যদি পায়, ইনকামৰ কিছুমান যদি ৰাস্তা আপোনালোকে নিশ্চয়কৈ পাইছে, সেইখিনি হাতৰ পৰা যাব নিদিব। বৰ্তমান টকা পইচাৰ সকলো বিশেষকৈ আপোনালোকৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত জড়িত। গতিকে উপাৰ্জনৰ যদি ভাল আপোনালোকে কিছু ৰাস্তা পাইছে, সেইখিনি হাতৰ পৰা যাবলৈ নিদিব। কিন্তু আন কাৰোবাৰ কথাত কিন্তু অপ্ৰয়োজনীয়ভাৱে কথা কোৱাৰ পৰাও বিৰত থাকিব লাগিব। আজি সামাজিক কামৰ বাবে কিছু লোকে সন্মানিত হ'ব, বঁটা পাব পাৰে, যাৰ ফলত আপুনি বহুত বেছি সুখী হ'ব, পৰিয়ালটোত সুখ সমৃদ্ধি বৃদ্ধি পাব বুলি কৈছে। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে, আজি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, আজি আপোনালোকৰ বাবে অনুকূল দিন হ'ব। আজি আপোনালোকৰ পৰিয়ালত খৰচৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। অপ্ৰয়োজনীয় খৰচবোৰ কমাব লাগিব। এই সময়খিনিত কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব, অলপ সাৱধান হ'ব লাগিব। আজি বৈবাহিক জীৱনত জীৱনসংগীৰ লগত কিবা এটা সৰু সৰু কথা বতৰাক লৈ কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। তেওঁলোকক পতিয়ন নিয়াবলৈ আপুনি যিমান পাৰে চেষ্টা কৰিব লাগিব। আজি সাৱধানে বাহন ব্যৱহাৰ কৰক আৰু আপুনি আপোনালোকৰ ব্যৱসায়টো উন্নতিৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব, যাৰ ফলত আপোনালোকৰ কামৰ মান উন্নত হ'ব আৰু আপুনি কিছুমান ডাঙৰ অৰ্ডাৰ কৰিব পাৰে বুলি কৈছে। আজি এই দিনটো বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি এই সময়খিনিত কৈছে যে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত যি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল সেইখিনিৰ সৈতে যুঁজিবলৈ সক্ষম হ'ব বুলি কৈছে। আগবাঢ়ি যাবলৈ আপোনালোকে সক্ষম হ'ব বুলি কৈছে। টকা পইচাও আপোনালোকে লাভ কৰিব আৰু কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল লাভ কৰিব। আজি কোনো ধৰণৰ লেনদেন বা প্ৰতিশ্ৰুতি তৎক্ষণাত নকৰিব। তৎক্ষণাত ধন টকা পইচাৰ লেনদেন নকৰিব বা কাৰোবাক প্ৰতিশ্ৰুতি বা কথা নিদিব বুলি কৈছে। ইয়াৰ ফলত আপুনি কিছু বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ সম্পৰ্কবোৰ বেয়া প্ৰভাৱ পৰিব পাৰে। পুৰণি নেতিবাচক কথাবোৰে আপোনালোকক বৰ্তমানৰ ওপৰত বিশেষকৈ কিছু প্ৰভাৱ পেলাব পাৰে। গতিকে পুৰণি কিছুমান নিগেটিভ কথাবোৰ পাহৰি বা সেইখিনি কিছুমান ক্ষেত্ৰত ইগন'ৰ কৰি নিজৰ কৰ্মৰ প্ৰতি বৰ্তমান ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ ফোন কলক আওকাণ নকৰিব বুলি কৈছে। আজি তেওঁলোকৰ জৰিয়তে আপুনি কিছুমান গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। আজি অফিচত টকা পইচাৰ সম্পৰ্কীয় কাম কৰিবলৈ কাৰো সহায় নোলোৱাটোৱে ভাল হ'ব, নিজে কৰক বুলি কৈছে। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্ক মৰ্যাদাপূৰ্ণ কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। অনুকূল ফলাফল তেতিয়াহে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আজি কোনো কাৰণতে বিশেষকৈ মানসিক চাপ আৰু দুখৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কোনো কাৰণত বিশেষকৈ ধ্যান ৰাখিব। ইতিবাচক হৈ থাকক, প্ৰকৃতিৰ মাজত কিছু সময় কটাওক বুলি কৈছে। নিজৰ চিন্তাধাৰাবোৰ থিংকিংবোৰ আপোনালোকে ইতিবাচক দিশত নিব লাগিব, তেতিয়াহে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধনু ৰাশি,
আজি আপুনি এজন বিশেষ ব্যক্তিক লগ পাব জনা শুনা বা অভিজ্ঞ কিছু আপোনালোকে ব্যক্তিক লগ পাব পাৰে আৰু আপোনালোকে সেই সকল ব্যক্তিৰ পৰা বহুতো তথ্য জানিব পাৰিব নজনা কথাবোৰ শিকিব পাৰিব শিকিবৰ বাবে চেষ্টা কৰক আৰু কেতিয়াবা সেইখিনি আপোনালোকৰ বিপদত বা কিছু ক্ষেত্ৰত আপোনালোকক সহায় কৰিব কামত সহায় কৰিব যেতিয়া কিবা এটা বস্তু শিকি থৈ দিব আজি আপোনালোকৰ প্ৰিয় কামৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াওক নিজৰ ভাল লগা কামৰ বাবে কিছু আপোনালোকে সময় উলিয়াব লাগিব স্কিল আপোনালোকে আহৰণ কৰক ইয়াৰ দ্বাৰা আপোনালোকে এক নতুন শক্তি লাভ কৰিব বহুদিন ধৰি অপেক্ষা কৰি থকা কিছুমান কামো আজিৰ দিনটোত কিছু সংখ্যক জাতক জাতিকাৰ বিশেষ কামবোৰে গতি লাভ কৰিব বুলি কৈছে বা কিছুমান কাম আজি হৈ থাকিব অখাৰ কামত ধন খৰচ কৰাৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে কেতিয়াবা এলাহ আৰু ধেমালিত সময় নষ্ট কৰাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব হেৰুৱাব পাৰে নেতিবাচক চিন্তাধাৰা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক বেয়া মানুহৰ পৰা আঁতৰি থাকক বেয়া চিন্তা কৰা মানুহৰ পৰা আঁতৰি থাকক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ আৰু আধিপত্য থাকিব আজি আপোনালোকৰ ঘৰুৱা সমস্যাই আজি আপোনালোকৰ ব্যৱসায়ত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব ঘৰুৱাৰ যদি কিছুমান সমস্যা আছে সেই সমস্যাখিনি আপোনালোকে ব্যৱসায় লাইনলৈ নিনিব ঘৰুৱা সমস্যা বেলেগ আৰু ব্যৱসায় যি সমস্যা আছে সেইখিনিও বেলেগ কৰি ৰাখক বুলি কৈছে যদি দুইটা খেলিমেলি হয় কিছু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে কাৰ্যালয়ত কামৰ অতিৰিক্ততাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব বুজাবুজি থাকিব বুলি কৈছে এই সময়খিনিত কৈছে যে যদিহে কিবা এটা সমস্যা হৈছে পৰিয়ালত একেলগে বহি চলি থকা যি বিবাদ যি ধৰণৰ সমস্যা সেইখিনি সমাধানৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে শান্তিপূৰ্ণ পৰিৱেশেৰে আজি প্ৰেমৰ সংগীৰ লগত কিন্তু আপোনালোকে অলপ সৎ হ'ব লাগিব মিছা কথা ক'লে কিন্তু সম্পৰ্ক কিছু ক্ষেত্ৰত নষ্ট হ'ব পাৰে আপোনালোকে মিছা কথা কৈছে এদিন যদি সেইখিনি তেওঁলোকে যদি জানে আপোনালোকৰ মাজত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে কেতিয়াও আপোনালোকে এই সময়খিনিত মিছা কথা নক'ব নহ'লে সম্পৰ্ক নষ্ট হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ অনুভৱ কৰিব পাৰে ধ্যান কৰক আৰু লঘু খাদ্য গ্ৰহণ কৰক বুলি কৈছে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ প্ৰভাৱ আৰু গৌৰৱ বৃদ্ধি কৰিবলৈ গৈ আছে চৰকাৰী কাম কৰাৰ পৰিকল্পনা কৰিব পাৰে দূৰত বাস কৰা কোনো আত্মীয়ক আপুনি হয়তো কিছু ক্ষেত্ৰত আপোনালোকে হেৰুৱাব পাৰে আজি আপোনালোকৰ ঘৰখনত এক শুভ অনুষ্ঠানৰ আয়োজনৰ বাবে বিশেষকৈ পৰিয়ালৰ সুখৰ এটা পৰিৱেশ সৃষ্টি হ'ব নিজৰ কামত অলপ সাৱধান হ'ব লাগিব আজি আপোনালোকৰ সন্তানৰ বিবাহিত যদি আপোনালোকে হয় তেন্তে আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ সন্দৰ্ভত আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে বুলি কৈছে আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো শুভ হওক মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি বহুত বেছি আপোনালোকে নিজৰ কৰ্মৰ প্ৰতি সৎ হ'ব আজি সুখৰ দিন হ'বলৈ গৈছে আজি আপোনালোকৰ চৌপাশত চলি থকা যি ধৰণৰ বিতৰ্কবোৰৰ পৰা আপুনি দূৰত্ব বজাই ৰাখিব লাগিব চাকৰি বা কৰ্মসংস্থাপনৰ বাবে চেষ্টা কৰি থকা মানুহে বা যুৱক যুৱতীসকলে বা জাতক জাতিকাসকলে কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে অবিবাহিত মানুহৰ জীৱনত নতুন অতিথিয়ে আজি বিশেষকৈ টুকৰ মাৰি দিব পাৰে আজি আপোনালোকৰ আত্মীয় আপোনালোকৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব হেল্প কৰিব অবিবাহিত লোকে নিজৰ সংগীক লগ পাব পাৰে বৌদ্ধিক আৰু মানসিক বুজাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত কিছু পৰিমাণে হ'লেও সকাহ পাব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে টকা পইচা লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আজি নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আজি আপোনালোকৰ বিশেষ কাম কিছুমান সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে সম্ভাৱনা আছে ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ লগত জড়িত কামৰ বাবেও আজিৰ দিনটোত পৰিকল্পনা কৰা হ'ব পাৰে আজি ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান আৰু সেৱাৰ কোনো অভাৱ হ'বলৈ নিদিব দেখুৱাই দিয়াৰ স্বাৰ্থত বেছি খৰচ বা ঋণ লোৱাৰ পৰা বিৰত থাকক লগতে যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে নিশ্চিতভাৱে পূৰণ কৰক নহ'লে আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে আপোনালোকৰ প্ৰতি থকা যি ধৰণৰ তেওঁলোকৰ ভাল থিংকিং বা ভাৱবোৰ নাইকিয়া হ'ব চিন্তাত বেছি সময় কটালেও সফলতাৰ হাতৰ পৰা পিছলি যাব পাৰে গতিকে মনত ৰাখিব যদি আপুনি ব্যৱসায়িক কাম কাজত ডাঙৰ বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লৈ ল'ব তদন্ত কৰি ল'ব আৱেগিক হৈ থকা আৰু চিন্তা নকৰাকৈ আনক নকল কৰাটো ক্ষতিকাৰক হ'ব চৰকাৰী যি বিষয়টো সাৱধান হ'ব বৈবাহিক সম্পৰ্কত এক সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব কাৰোবাৰ আগত মৰম প্ৰকাশ কৰা ভাল পোৱা ভাৱ প্ৰকাশ কৰাৰ বাবে এই সময়খিনি ভাল সময়
স্বাস্থ্য ভালে হ'ব পৰিৱৰ্তিত পৰিৱেশৰ বাবে এলাৰ্জিৰ দৰে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো আজি মকৰ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কুম্ভ ৰাশি আবেগিক হোৱাৰ পৰিৱৰ্তে মনেৰে সিদ্ধান্ত লোৱাৰ সময় আজি হয়তো আপুনি কিবা এটা গুৰুত্বপূৰ্ণ সাধন কৰিব পাৰে সম্পত্তিৰ খণ্ডবত ঘনিষ্ঠ আত্মীয়ৰ সৈতে গুৰুত্ব আৰু উপকাৰী আলোচনা হ'ব পাৰে ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ আপোনালোকে পৰিকল্পনা কৰিব পাৰে বুলি কৈছে আজি এই সময়খিনিত কৈছে যে সিংহ ৰাশি জাতক জাতিকাসকলে অনুকূল ফলাফল লাভ কৰিব এই সময়খিনি হৈছে আপোনালোকৰ ধৈৰ্যৰ সময় আজি আপোনালোকৰ বাবে উপকাৰী দিন হ'ব কিছু নতুন কাম আৰম্ভ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব কোনো কথাত আপোনালোকৰ আত্মীয়ৰ লগত বিতৰ্ক হ'ব পাৰে জ্যেষ্ঠ সদস্যসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব আজি মহিলা বন্ধুৰ পৰা বিশেষকৈ আপোনালোকে ব্যৱসায়ত ভাল লাভ পাব আপুনি আপোনালোকৰ পুৰণি ভুলৰ পৰা এটা শিক্ষা লৈ আগবাঢ়ি যোৱাটো উচিত আৰু পুনৰাবৃত্তি নকৰিব তেতিয়াহে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছু তথ্য পাব নতুন বাহন কিনাৰ কিছু লোকৰ সপোন আজি দিনটোত পূৰণ হ'ব পাৰে বুলি কৈছে এই সময়খিনিত কিন্তু বিবাহিত লোকসকলক বিশেষকৈ বহুত বেছি আমনি কৰিব পাৰে তেওঁলোকক সদায় পথ প্ৰদৰ্শন কৰি থাকিব ভাল কথা শিকাব ভাল দিশবোৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ শিকাব বুলি কৈছে টকা পইচাৰ দৃষ্টিকোণৰ পৰা আজি কিছু বহুত বেছি ভাল কিন্তু আপোনালোকৰ পৰিকল্পনাবোৰ গোপনে ৰাখক নহলে কিছু আপোনালোকৰ লিক হলে সমস্যা হ'ব পাৰে পেন্ডিং পেমেন্ট পোৱাৰ সম্ভাৱনা অধিক চাকৰিত বদলিৰ সৈতে জড়িত কাম-কাজ এতিয়াৰ বাবে বন্ধ হৈ থাকিব পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হৈ পৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছ এচিডিটিৰ সমস্যা বা গাঁঠিৰ বিষ অস্থিৰতাৰ দৰে সমস্যা হ'ব পাৰে খাদ্য সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ ৰাশি আজি দৈনন্দিন কাম-কাজৰ পৰা সকাহ পাবলৈ নিজৰ ভাল লগা মনোৰঞ্জন আৰু শিথিলত সময় কটাব লাগিব সময় অতিবাহিত কৰক এনে কৰিলে আপুনি সুখ আৰু নতুন শক্তি লাভ কৰিব আৰু কামবোৰ কৰিবলৈ আপোনালোকৰ মন যাব ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল পাব বুলি কৈছে কোনো ধৰণৰ লেনদেন বা কোনো ধৰণৰ প্ৰতিশ্ৰুতি কাকো তৎক্ষণাত নিদিব বা নকৰিব ইয়াৰ ফলত আপুনি বিপদত পৰিব পাৰে লগতে সম্পৰ্কত ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে পুৰণি নেতিবাচক কথাবোৰে আজি আপোনালোকক কৈছে যে বৰ্তমানক নষ্ট কৰিব পাৰে গতিকে কিছুমান ক্ষেত্ৰত ইগনোৰ কৰি চলিব লাগিব এৰাই চলিব লাগিব কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ ফোন কলক আওকাণ নকৰিব সেই ফোন কলক আপোনালোকে গুৰুত্ব দি চলিব লাগিব বুলি কৈছে আজি অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে অফিচত কামবোৰ সুন্দৰভাৱে চলি থাকিব বুলি কৈছে এই সময়খিনিত কিন্তু আজি আপোনালোকৰ মনত কিছু সন্দেহৰ ভাৱে কিছু বিভ্ৰান্তিৰ সন্মুখীন হ'ব লাগিব আজি আপোনালোকৰ কিছু চুক্তি চূড়ান্ত হোৱাৰ আগতে কিছু ক্ষেত্ৰত আপোনালোকৰ বন্ধ হ'ব পাৰে বা পলম হ'ব পাৰে বুলি কৈছে চুক্তি হোৱাৰ আগতেও আজি কৰ্মস্থলীত আজি আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকক মানসিক চাপ দিব পাৰে কিছু টেনচনত পেলাব পাৰে কিছুমান কাম-কাজে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আপুনি আন এটা কামৰ বাবে আবেদনো কৰিব পাৰে আজি কোনো কথাত জীৱন সংগীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে কিবা এটা সৰু সৰু কথা বতৰাই কিন্তু আপোনালোকৰ সম্পৰ্কত কিছু আপোনালোকৰ বেয়া প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব ধ্যান ৰাখিব লাগিব সম্পৰ্কবোৰ উন্নত কৰাৰ বাবে আজি বেছি বিশেষকৈ আপোনালোকৰ পেটৰ বিষ আপোনালোকৰ হ'ব পাৰে পেটৰ বিষৰ যত্ন লোৱাটো উচিত গতিকে বেছি টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু অপ্ৰয়োজনীয় খৰচ বন্ধ কৰিব লাগিব বিশেষকৈ মানসিক টেনচনবোৰ বেছি লৈ নাথাকিব অপ্ৰয়োজনীয় চিন্তাবোৰে কিন্তু আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব পাৰে গতিকে মনত ৰাখিব লাগিব আজি খৰখেদাকৈ বাহন তৎক্ষণাত আপোনালোকে ব্যৱহাৰ নকৰিব দাম্পত্য জীৱনত বিশেষকৈ সুখ সমৃদ্ধি বৃদ্ধি পাব বুলি কৈছে আজি আপোনালোকৰ পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব কৰ্মৰ ক্ষেত্ৰত কোনোবা আপোনালোকক বৰ্তমান সময়ত মিছলীয়া বুলি বিশেষকৈ আপোনালোকক অভিযোগ দিব পাৰে বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত কিছু চেষ্টা কৰিব পাৰে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ ফোন কলক আপোনালোকে বৰ্তমান একেবাৰে আওকাণ নকৰিব কোনো কাৰণত মানসিক চাপ আৰু দুখৰ দৰে বিশেষকৈ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাবোৰ বাঢ়িব পাৰে কিছুমান ক্ষেত্ৰত মানসিকভাৱে আপোনালোক ভাগৰি পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ইতিবাচক হৈ থাকক আৰু প্ৰকৃতিৰ মাজত কিছু সময় কটাওক বুলি কৈছে নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ
আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়।